নমস্কাৰ সকলোকে মই পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আজি ২ নং কুমাৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা সোণমাই গোহাঁই বাইদেউৰ যি বিদায় সভা বুলি ক'লে আচলতে দুখ লগা সময়, কিন্তু মানুহ যেনেকৈ এদিন মৃত্যু হয় তেনেদৰে চাকৰি কৰিলেও এদিন অৱসৰ ল'বই লাগিব। তেখেতৰ স্কুলৰে কণ কণ ল'ৰা ছোৱালীহঁতে তেখেতৰ বাবে এটা কোৰাছ গাইছে। সভাত উপস্থিত থকা প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকল আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলোৱে বাইদেউৰ বিষয়ে বহু কথাই ক'লে। আৰু সেই মানুহে নিজৰ মাক দেউতাকক, জ্যেষ্ঠজনক, ভাতৃক ভগ্নীক সন্মান কৰিব জানে, তেওঁলোকক মানুহ জ্ঞান কৰিব পাৰে, সমাজৰ কাৰণে তেওঁলোকে বিনা দ্বিধাই কাম কৰিবলৈ ওলাই আহিব পাৰে। অনুসাৰে শ্ৰদ্ধা আৰু মৰম জ্ঞাপন কৰিব। আজি এই বাইদেউৰ বিদায় সভাৰ বিষয়ে মই ২-৩ দিন তেনেকৈ ২০০৫ চনত মোৰ জন্মবাৰ্ষিকী বুলিয়ে ক'ব পাৰি বাইদেউ। মই ফালৰ পৰা সকলো সেৱা বাইদেউ শিক্ষক আছিলোঁ থকাৰ কাৰণে মোক জন্মৰ লগত যেনেকৈ মৃত্যু আছে তেনেকৈ এদিন চৰকাৰী চাকৰি নিযুক্তি হ'লে তেওঁ এদিন ৰিটায়াৰমেণ্ট লৈ মাকক বিদায় দিয়া হয়। কিন্তু আজি গোহাঁই বাইদেউ সঁচাকৈ সৌভাগ্যৱান। আজিৰ যুগত বৰ্তমান সময়ত বাইদেৱে বিদায় সম্বৰ্ধনাখন আনন্দৰে পালন কৰিবলৈ ভগৱানে শক্তি দিছে, আমি কামনা কৰোঁ। আৰু মই এইখন গাঁৱলৈ 1991ত মই বিয়া হৈ আহিছিলোঁ আৰু ঠিক 1967ৰ পৰা মই স্কুলখনৰ লগত প্ৰায় মই জড়িত হৈ আছিলোঁ। তেখেতৰ বৰপুত্ৰই তেখেতক এখন চেলেং চাদৰ আৰু এটা জাপিৰে সম্বৰ্ধনা জনাইছে। এই বাইদেৱে এইখন স্কুলত ৪২ বছৰ শিক্ষকতা কৰিলে। তেখেত এগৰাকী নম্ৰ মহিলা আছিল। তেখেতে এই স্কুলখনক নিজৰ ঘৰখন নিচিনাকৈ তেখেতৰ দায়িত্ববোৰ পালন কৰিছিল। মাত্ৰ মোৰ এটা কথাই মনলৈ আহিছিলে, বৰজনাৰ লগত মই কেনেকৈ পাঠদান কৰিম। তেতিয়া বৰজনা আৰু বোৱাৰীয়েকৰ সম্বন্ধটো বহুত বেলেগ ধৰণৰ, বহুত সন্মান কৰিব লাগে। সেয়ে বিদ্যালয়ত পাঠদান কৰোঁতে মই ২ দিনমান থিয় হৈ থাকিলোঁ। এইটো কাৰণে আমাৰ দিনত বোৱাৰীয়েকে বৰজনাকৰ আগত বিয়াত বহিব নাপায়, আৰু এই কথাষাৰ কৈছিলে মোৰ শাহুৱাই। এই কথাটো মোৰ মনত আছিল। আৰু বেঞ্চখনো সেই বিয়াখনৰ কাৰণে ওখ হৈছিলে, সেইকাৰণে মই বেঞ্চত নবহোঁ। ২ দিনমান তেনেকৈ থিয় হৈ কটাই দিলোঁ। তাৰ পাছত প্ৰধানে কিন্তু লক্ষ্য কৰিলে মই যে দিনভৰ থিয় হৈ থাকোঁ। তেতিয়া তেখেতে ক'লে, বোৱাৰী তুমি দিনটো থিয় হৈ কেনেকৈ থাকিবা, বেঞ্চত বহি ল'বা। অনুমতি পালোঁ, বেঞ্চত বহিলোঁ। 1985 চন ল'ৰা ছোৱালীৰ সংখ্যা ইমানেই বাঢ়ি আহিলে, দুজনে চলাবলৈ আমাৰ অসুবিধা হ'ল। তেতিয়া গাঁৱৰ ৰাইজে বৰুৱা ছাৰক নিযুক্তি দিলে। তেতিয়া আমি ৩জন হ'লোঁ, আৰু মোৰ মনটো অলপ পাতল লাগিলে, কাৰণ বৰুৱা ছাৰ মোৰ দেউৰ, গতিকে ভাল লাগিলে। আৰু 1985 চনৰ পৰা আমি ৩জন হ'লোঁ। মাজে মাজে বিভিন্ন সমস্যাবিলাক আছেই, বাঁহৰ ঘৰ, বাঁহৰ বেঞ্চ, এইবিলাকতো বেছি দিন নাযায়, কিন্তু ৰাইজৰ সহযোগ আছিলে কাৰণে এইবিলাক আমি তেতিয়া একো অনুভৱ কৰিব পৰা নাছিলোঁ। ৰাইজৰ লগত আলোচনা কৰা হ'ল 92 চনৰ কথা, মিটিং দিয়া হ'ল, প্ৰধানক মতা হ'ল। তাৰপিছত সেইদিনা তেওঁ লিখিতভাৱে প্ৰতিশ্ৰুতি পত্ৰ দিলে যে মই বিদ্যালয় এৰি দিলোঁ, মোৰ ঘৰুৱা কিছুমান অসুবিধা আছে, সেইকাৰণে মই বিদ্যালয় এৰি দিলোঁ। তেতিয়া সেই একেদিনাই ৰাইজে প্ৰধানৰ দায়িত্ব দিলে মোক। মোৰ
সাহস হোৱা নাছিলে। মই নিজে বিশ্বাস কৰিব পৰা নাছিলো যে মই প্ৰধানৰ দায়িত্ব পালন কৰিব পাৰিম নে নোৱাৰিম। তেতিয়া আমাৰ পৰিচালনা সমিতিৰ সভাপতি আছিলে, তেওঁ বৰ্তমান নাই, এই ভাইটি দেউতা মোৰ শহু দেউতা। মিটিঙত দেউতাই মোক সুধিলে, বোৱাৰী তুমি পাৰিবানে? তেতিয়া মই একো মাত দিব পৰা নাই, পাৰিম নোৱাৰিম একো ক'বই পৰা নাই। কিন্তু ইহঁতৰ দেউতাকে মাত দিলে, পাৰিব দিয়ক। আৰু মাত মাতিবলগীয়া তাত নাথাকিল। আৰু সেইদিনাৰ পৰা মই প্ৰধানৰ দায়িত্ব ল'লো। কিন্তু তেতিয়া মই প্ৰধানৰ দায়িত্বহে ল'লো। কাম কৰিলে সকলো ইহঁতৰ দেউতাকে। এখন বিদ্যালয়ত কি কি নথিপত্ৰ থাকিব লাগে, বিদ্যালয়খন চৰকাৰীকৰণ হ'বৰ কাৰণে ক'ত কেনেদৰে যোগাযোগ কৰিব লাগিব, আৰু সেইবিলাক কাম কৰোঁতে এই ভাইটিক খুব অসুবিধা দিলেগে। দুবছৰ পাৰ হোৱাৰ পিছত 95 চনত বিদ্যালয়খন চৰকাৰীকৰণ হ'ল। সেইবোৰ পৰি থাকে। বিদ্যালয় চৰকাৰীকৰণ হ'ল জানুৱাৰী মাহৰ 3-4 তাৰিখমান হৈছিলে 95 চনত। ক'লে কাইলৈ তোমালোকে দুজন দিয়াৰ পিছতে যাব লাগিব। তেওঁ ক'লে, আমি দুজনে গ'লো, তেওঁ গৈছে লগত। সেইদিনা নিযুক্তি পত্ৰ অকল মোক দিয়ে, দুইজনকে নিদিয়ে। কাম কৰি আছো। 17 জানুৱাৰীৰ দিনা আকৌ আমাৰ দুজনক যাবলৈ ক'লে। আমি গ'লো, গৈ সেইদিনা সহকাৰীকো এপইণ্টমেণ্ট দিলে আৰু মোৰ এপইণ্টমেণ্ট। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।